নমস্কাৰ আসামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আকৌ এখন নটিচ পাইছোঁ। এখন নটিচ ৰিয়েল নে ফেক মই নাজানো, কিন্তু আপোনালোকক ভিডিঅ' বনাই মই দি দিবৰ কাৰণে এখন মই দেখাই দিছোঁ। ইয়াতে উল্লেখ কৰা আছে যে আপোনালোকৰ ৰিজাল্টখিনি এইচএছৰ ৰিজাল্টখিনি হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন ৰিজাল্ট ডিক্লেয়াৰ হ'ব 4 তাৰিখে 4 মে' 2024 10টা বজাত ৰিজাল্ট ডিক্লেয়াৰ হ'ব বুলি ইয়াতে উল্লেখ কৰা আছে। আগৰ নটিচখন এনেকুৱাই আছিলে, ছেইম আছিলে। সো আপোনালোকে আপোনালোকৰ মন্তব্যসমূহ কমেণ্ট কৰি জনাব। এখন ৰিয়েলো হ'ব পাৰে, ফেকো হ'ব পাৰে, ঠিক আছে। এতিয়া কোনো ধৰণৰ ইয়াতে মই গ্যাৰাণ্টি দিব নোৱাৰোঁ বা কোনো দিব নোৱাৰে। মই এখন পাইছিলোঁ, আপোনালোকক শ্বেয়াৰ কৰি দিলোঁ। ইয়াতে লিখি থোৱা আছে, ইট ইজ ফৰ দ্য ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট দ্য ৰিজাল্ট অফ দ্য হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়েৰ এক্সামিনেশ্যন 2024 উইল বি ডিক্লেয়াৰ্ড অন 4 May 2024 at 10 AM. The result will be available on website as well as Android app and authorized website to publish the result are. ইয়াতে ৱেবছাইট গিটা দি থোৱা আছে, ৰিজাল্ট য'ত আপোনালোকৰ মুকলি হ'ব তাৰ ৱেবছাইট গিটা দি থোৱা আছে। লগতে এণ্ড্ৰইড এপটোৰ কথা কৈছে। এণ্ড্ৰইড এপটোত আপোনালোকে ডাউনলোড কৰি ল'ব, তাতে আপোনালোকে ৰিজাল্টখিনি চাব পাৰিব। ইয়াতে আপোনালোকে চাই লওক, ইয়াতে লিখি থোৱা আছে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল বামুণী মৈদাম গুৱাহাটী। ইয়াতে গোটেইখিনি আছে, আপোনালোকে চাই ল'ব। সো এইটোৱে আছিলে ভিডিঅ'। আপোনালোকে সকলোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আৰু আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।